তলৰ একপদ বৰৰ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা। এইটো হ'ল 16A লেচনৰ 3-1 4x² y আৰু 6xy²। এইটো 3-1 4x² y আৰু এটা আছে কি 6xy²। 6xy²। গতিকে এইবিলাক অংক খুব সহজ বুলি ধৰা যায়, কাৰণ এইটো কিমানৰ ঘৰ পূৰণ নেওতাত আহে। 4টো 2ৰ ঘৰত আহে আৰু 6টো 2ৰ ঘৰতে আহে। 2 2 গুণ 4 2 3 গুণ 6। এতিয়া x² আছে, আমি x × x লিখিলোঁ আৰু y এটা আছে লিখি দিলোঁ। 6xy²। 6টোক তো 2 3 গুণ 6 লিখিলোঁ x আৰু y² মানে কি y দুটা। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব? এই 2 মিল আছে, 2টো ললোঁ আৰু কি আছে x আছে, x ললোঁ আৰু কি আছে এইটো y আছে। গতিকে আমি y ললোঁ। 2xy টোৱে 1 নম্বৰৰ এনসাৰ হয়। নেক্সট 2 নম্বৰটো। 2 নম্বৰটোত কি আছে আমি চাম। 2ত আছে 4a² bc²। 4a² bc²। এইটোত আৰু এটা 8ab²c। 8ab²c। এইটো 4ৰ ঘৰত আছে। 4 × 1 লিখিব পাৰোঁ আৰু 8ক আমি কি লিখিব পাৰোঁ 4 × 2। এতিয়া a² bc²। এইটো প্ৰথম পদ যেটো a² bc²। a² মানে কি a × a আৰু b তো b এটাই আছে আৰু c² হ'ল দুটা cৰ পূৰণ। 8abc²। ইয়াত আমি কি কৰিম a লিখিলোঁ, b² মানে দুটা b আৰু c এইটো লিখিলোঁ। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কি কৰা হ'ব, আমি ইয়াৰ পৰা বাছি উলিয়াম। কেনেকৈ 4 4 দুয়োটাতে আছে, গতিকে আমি কি কৰিলোঁ 4 লিখিলোঁ 4। নেক্সট আৰু কি আছে মিল a এইটো আছে a, গতিকে আমি a ললোঁ। আৰু কি আছে b হয়নে, b ললোঁ। আৰু আছে কি c আৰু c। এইখিনিৰ বাহিৰে বাকী একো মিল নাই, গতিকে এইটো ইয়াৰে এনসাৰ হৈ গ'ল। নেক্সট আছে 3 নম্বৰ। 3 নম্বৰত আমি একেদৰে কি কি আছে চাই ল'ম। 3টোত আছে 9a² b² c²। 9a² b² c² আৰু এটা আছে কি 12ab³। 12ab³। এইটো 9 আৰু 12ক কিহৰ টেবুলত আহিব, এইটো 9ক আমি 3ৰ পূৰণৰ নেওতা হিচাপে 9 আহিব 12 আহিব। 9টোক লিখিলোঁ 3 3 গুণ a² মানে a × a, b² b × b, c² হ'ল c × c। 12ab³ এইটোক আমি 3ৰ পূৰণফল হিচাপে 3 × 4 লিখিব পাৰোঁ। a এটাই আছে, b³ হ'ল 3টা b পূৰণ। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক হিচাপে আমি কি কৰিব পাৰোঁ, দুয়োটাতে যি আছে সেইটোক আনিম। দুয়োটাতে কি আছে আমি 3 আনিব পাৰোঁ। দুয়োটাতে কি আছে 3। আৰু কি মিল আছে বিচাৰি উলিয়াবা a আহি গ'ল। আৰু কি আহিব b দুটাকে আহিব হয়নে, b ইয়াৰে দুটা আৰু ইয়াৰে দুটা, আমি b ললোঁ। বাকীবিলাক কিন্তু নাহে। 3 ইয়াত আছে ইয়াত নাই, 4 ইয়াত আছে তাতে নাই, তেনেকৈ c ইয়াতে আছে ইয়াতে নাই, সেইবিলাক আমি ল'ব নোৱাৰোঁ। এতিয়া 3a b × b মানে কি b²। এইটো হৈ গ'ল 3ৰ এনসাৰ। খুবেই সহজ, পিছৰবিলাক নিজেই কৰিব পাৰিবা। থেংক ইউ।